ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে, এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ। পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ। মোৰ প্ৰশ্নটো সোধক। মই কৈছো যে মূল অভিযোগটো কি যে পাকিস্তান এজেণ্টটো, পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ চব গঠন কৰিবলৈ বিচাৰিছে। যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ চকীটো এৰিব, পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব? আৰু এনে মই কৈছো যে আমাক আৰু বেছি দিন ৰ'ব নালাগে, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, এই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক 1 বছৰহে আৰু আছে, তাৰপিছত এনে অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয় কি তেওঁৰ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। এতিয়া মই মাজুলীলৈ আহিছোঁ, মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছোঁ। কি মডেল? যে কেনেদৰে ৰাজহুৱা মাটি, ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱসায়ৰ কাৰণে কেনেকে আমি ল'ব পাৰোঁ, এইটো নতুন মডেল মই শুনিছোঁ মাজুলীত। আৰু মাজুলীৰ ভিতৰতো নহয়, নাহৰকটীয়াত বিভিন্ন ঠাইত বিজেপি মন্ত্ৰী, বিজেপি বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে। তাত নিজৰ খেতিয়কসকল নিজৰ গৰু লৈ যাব নোৱাৰে, মাটিমাহ খেতি মাজুলীত কৰিব নোৱাৰে, আৰু সেই ৰাজহুৱা মাটিত নিজৰ এটা ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰি ৰাইজক আঁতৰত ৰাখিছে। তো এয়া চৰকাৰৰ মাটিৰ প্ৰতি ইমান লোভীয়া হৈছে, সেইকাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট আৰু অহা বছৰ এইখন চৰকাৰক বিদায় দিব। নে অসমৰ জনসাধাৰণ চিন্তিত, বিভিন্ন মূল্যবৃদ্ধি, নিবনুৱা সমস্যাটো আছেই, তাৰ উপৰি আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা, এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা। ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু আৰক্ষীসকল নিমাত। যোৱাকালি কাগজত আমি গম পালো যে কেন্দ্ৰ চৰকাৰে কৈছে এতিয়া যে কয়লা অবৈধ ইয়াত